দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত নাহৰণি শাখাগোট ছাত্ৰ সন্থাৰ গ্ৰীষ্মকালীন শৈক্ষিক সমাৰোহ সাহিত্যাচাৰ্য ছৈয়দ আব্দুল মালিক জাতীয় বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয়। শৈক্ষিক সমাৰোহৰ অংশস্বৰূপে আজি প্ৰথম দিনৰ কাৰ্যসূচীত এখনি চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰা হয়। প্ৰায় ১৮ শতাধিক ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰা চিত্ৰাংকন প্ৰতিযোগিতাখনিৰ শুভাৰম্ভ কৰে বিদ্যালয় চিত্ৰকলা বিষয়ৰ শিক্ষক নয়নমণি বৰাই। উক্ত অনুষ্ঠানত উপস্থিত থাকে দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ছগিৰ আহমেদ, দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক ইনামুল হুছেইনৰ লগতে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰাণু বৰা আৰু বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল। শৈক্ষিক সমাৰোহৰ পিছৰ কাৰ্যসূচীসমূহত কুইজ প্ৰতিযোগিতা, ৰচনা প্ৰতিযোগিতা আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে। তাৰ শৈক্ষিক কৰ্মৰাজিৰ আধাৰত দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত নাহৰণি শাখাগোট ছাত্ৰ সন্থাই আজি আমি সাহিত্যাচাৰ্য ছৈয়দ আব্দুল মালিক জাতীয় বিদ্যালয়ৰ প্ৰাংগণত গ্ৰীষ্মকালীন শৈক্ষিক সমাৰোহ আজি প্ৰথম দিন। আজি আমি প্ৰথম দিনত ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা আৰম্ভ কৰা হয়। ২০তকৈ শতাধিক ছাত্ৰ ছাত্ৰীয়ে চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। লগতে আমাৰ এই অনুষ্ঠানভাগী সাফল্যমণ্ডিত কৰাত সহায় সহযোগ কৰা সাহিত্যাচাৰ্য ছৈয়দ আব্দুল মালিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে প্ৰমুখ কৰি সমূহ কৰ্মকৰ্তাসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। লগতে ছাত্ৰ সন্থাই ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক, শৈক্ষিক, সাংস্কৃতিক বিকাশৰ উন্নতিৰ হকে বিভিন্ন ধৰণৰ কাৰ্যপন্থা হাতত লৈ থাকিব। ধন্যবাদ। আজি দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত নাহৰণি শাখাগোট ছাত্ৰ সন্থাৰ উদ্যোগত আজি নাহৰণি সাহিত্যাচাৰ্য ছৈয়দ আব্দুল মালিক জাতীয় বিদ্যালয়ত চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰা হয়। আজি যাতে ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশ হয় তাৰ বাবে এই প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছোঁ। দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সৌজন্যত নাহৰণি শাখা ছাত্ৰ সন্থাই যি দিনজোৰা কাৰ্যসূচী আজি চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে, তাৰ বাবে সমূহ ছাত্ৰ সন্থাৰ বিষয়ববীয়াকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি ছবি চিত্ৰাংকন প্ৰতিযোগিতা ইতিমধ্যে হৈ গৈছে আৰু 19 তাৰিখেও ৰচনা আৰু কুইজৰ প্ৰতিযোগিতা ভাগ অনুষ্ঠিত হ'ব। গতিকে সকলো ছাত্ৰ ছাত্ৰীয়ে মই ভাবিছোঁ এই বিষয়বিলাক অংশগ্ৰহণ কৰিব আৰু ছাত্ৰ সন্থাই এইটো মহৎ এটা কাম হাতত লৈছে, যিহেতু এই গ্ৰীষ্মকালীন ছাত্ৰ ছাত্ৰীসকলে ঘৰতে বহি এনেই সময়বিলাক পাৰ কৰে। তেনেকুৱা এটা হেৰিত এই ইমান গৰমৰ মাজতো তেওঁলোকে অকণমান সময় হেৰি লৈ পেলাই ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিবলৈ যথেষ্ট অৰিহণা আগবঢ়াইছে। শেষত সকলোকে মই মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ নাহৰণি ছাত্ৰ সন্থাৰ সভাপতি প্ৰমুখ্য সম্পাদক মই মোৰ ফালৰ পৰা বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত নাহৰণি শাখাগোট ছাত্ৰ সন্থাৰ উদ্যোগত গ্ৰীষ্মকালীন শৈক্ষিক সমাৰোহ অনুষ্ঠিত কৰা হয়। সাহিত্যাচাৰ্য ছৈয়দ আব্দুল মালিক জাতীয় বিদ্যালয়ত আমি অনুষ্ঠানৰ স্থান নিৰ্ধাৰণ কৰোঁ। পোনপ্ৰথমে ইয়াত উপস্থিত সকলোলৈকে আমাৰ নাহৰণি আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ এই কাৰ্যসূচী সফল ৰূপায়ণ কৰিবলৈ সক্ষম হোৱাৰ বাবে। আৰু